नमस्कार मैं मजिद आपलोके चाবলৈ आरम्भ কৰিছে আছামিজ চলন শিল্পী ইউটিউব চেনেল। বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত বিধায়ক পদ্ম হাজৰিকালৈ কেবিনেট মৰ্যাদা। লগতে লোৱা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহ আৰু আজিৰ দিনটোত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চাওঁ আহক। সমবায়সমূহে প্ৰতি বছৰে 5 লাখ টকাৰ মঞ্জুৰি পাব। 16খন জিলাত সমবায়সমূহে ট্ৰেন্সপৰ্টেশ্যনৰ সুবিধা পাব। পদ্ম হাজৰিকাৰ অধ্যক্ষতাত চিপাঝাৰৰ গৰুখুটিত 77,000 বিঘা মাটিত খেতি কৰাৰ বাবে যি দায়িত্ব দিয়া হৈছিল তেওঁ আজিৰ পৰা কেবিনেট মৰ্যাদা পাব। গৰুখুটিৰ পিছত পৰ্যায়ক্ৰমে তেওঁ আন দায়িত্ব পাব। মোবাইল টাৱাৰ স্থাপনৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ, যাতে যিকোনো অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে নেটৱৰ্ক পায় আৰু অনলাইন ক্লাছ কৰিব পাৰে। তাৰ বাবে ৰাজ্যৰ চুকে কোণে মোবাইল টাৱাৰ স্থাপন কৰিব ৰাজ্য চৰকাৰে। কেবিনেটত লোৱা সিদ্ধান্তবোৰ বিভাগসমূহে কাৰ্যকৰী কৰিছে নে নাই তাক পৰ্যালোচনা কৰিবৰ বাবে 3জনীয়া মন্ত্ৰীৰ কমিটি গঠন। কমিটিত থাকিব চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাক্তৰ ৰণোজ পেগু। আৰু লগতে অসম আৰক্ষীৰ কনিষ্টেবলৰ পৰা এছআইলৈকে সকলোকে 1 মাহৰ বাধ্যতামূলক ছুটি দিয়া হ'ব। পৰিয়ালৰ লগত থকা সকলক 10 দিনৰ বাবে ছুটি দিয়া হ'ব। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে বিধায়ক ৰকিবুল হুছেইনক হত্যাৰ ভাবুকি। নিশা 12 বজাত কোনো অজ্ঞাত লোকে ফোনযোগে হত্যাৰ ভাবুকি কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনক। সংবাদ মেলযোগে নিজে এই কথা সদৰি কৰিলে বিধায়ক ৰকিবুল হুছেইনে। বিধায়ক ৰকিবুল হুছেইনক প্ৰাণে মৰাৰ ভাবুকি। নিশা 12 বজাত ফোনযোগে হত্যাৰ ভাবুকি বিধায়কগৰাকীক। 86387352 নম্বৰৰ পৰা আহিছিল ফোন কল আৰু এই ফোন কলতে বিধায়কগৰাকীক হত্যাৰ ভাবুকি দিয়া হৈছিল। সংবাদ মেলযোগে বিধায়কগৰাকীয়ে সদৰি কৰিলে এই কথা। বন্ধুসকল তাৰপিছৰ 3 নম্বৰ খবৰটো জনাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে ধিং এক্সপ্ৰেছ হিমা দাসৰ অলিম্পিকৰ আশা নিৰ্বাপিত। অন্তিম খেলত আঘাতৰ বাবে বাদ পৰিল দলৰ পৰা। টেম্পাৰেট ইতিহাস ৰচনা কৰি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা ধিং এক্সপ্ৰেছ তথা স্বৰ্ণকন্যা হিমা দাসৰ অলিম্পিকৰ আশা নিৰ্বাপিত হ'ল। অৱশেষত টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল হিমা দাস। আজি অন্তিমখন কোৱালিফাইং খেলত আঘাতৰ বাবে দলৰ পৰা বাদ পৰিল হিমা দাস। আঘাতৰ বাবে হিমা দাসক মহিলাৰ 4x100 ৰিলত ভাগ ল'ব নিদিলে এথলেটিক্স ফেডাৰেশ্যনে। হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে মঙলবাৰৰ ফাইনেলত অংশ ল'ব নোৱাৰিলে হিমা দাসে। শেষ মুহূৰ্তত পোনপটীয়া সুযোগত হিমা দাস টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে আঘাতৰে মহিলাৰ ব্যক্তিগত 200 মিটাৰ ফাইনেলৰ বাবে ট্ৰেকত নামিছিল হিমা দাস, যাৰ ফলত খেলুৱৈগৰাকীৰ আঘাত জটিল হৈ পৰে। আজি 4x100 ৰিলৰ পাছত সামগ্ৰিকভাৱে 6ষ্ঠ স্থানত থমকি ৰ'ল হিমা দাস। হিমা এতিয়া অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে নাইজেৰিয়া দললৈ বাট চাব লাগিব। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে ভাৰতত ক্ৰমান্বয়ে কমি আহিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। ভাৰতত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 45,951 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত ভাৰতত কোভিডত আক্ৰান্ত হৈছে 45,951 জন, যাৰ ফলত ভাৰতত কোভিডত আক্ৰান্তৰ সংখ্যা অতিক্ৰম কৰিলে 3,03,62,848 জনলৈ। বুধবাৰৰ দিনটোত কোভিডৰ ফলত 817 জন লোকৰ মৃত্যু হোৱাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 3,98,454 জনলৈ। এতিয়ালৈকে ভাৰতত কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে 2,94,27,330 জনে। বন্ধুসকল তাৰপিছৰ খবৰটি হৈছে বিজেপি নেতৃত্বই কংগ্ৰেছক সমালোচনা কৰাৰ অধিকাৰ নাই। নিজৰ শৰীৰত মাংস নোহোৱা বিজেপিয়ে অন্যৰ শৰীৰৰ মাংসৰে শকত হ'ব বিচাৰিছে। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ মঙলবাৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই। কংগ্ৰেছক টুৰিষ্ট পলিটিকেল পাৰ্টি বুলি কোৱা বিজেপি নাড্ডাক উভতি ধৰে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই। ৰিপুণ বৰাৰ মতে ভাৰতীয় ৰাজনীতিৰ ইতিহাস সম্পৰ্কে জে.পি. নাড্ডাৰ কোনো ধৰণৰ জ্ঞান নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ মতে 134 বছৰীয়া পুৰণি দল কংগ্ৰেছক সমালোচনা কৰাৰ অধিকাৰ নাই জে.পি. নাড্ডাৰ।
নিৰ্বাচনত পৰাজয়বৰণ কৰিলে যদি এটা ৰাজনৈতিক দল পলিটিকেল টুৰিষ্ট হয় তেন্তে পশ্চিমবংগ তামিলনাডু কেৰালাত শোচনীয়ভাৱে পৰাজিত হৈ সেই ৰাজ্যসমূহত বিজেপি দল পলিটিকেল টুৰিষ্ট পাৰ্টি হ'ব নেকি এইবুলি প্ৰশ্ন কৰে ৰিপুণ বৰাই। সংকটৰ সময়ত অসমলৈ আহিবলৈ সময় নাই বিজেপিৰ নেতৃত্বৰ। প্ৰদেশ কংগ্ৰেছক বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি কয় ৰিপুণ বৰাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভুলৰ বাবে কোভিডৰ দ্বিতীয় ৱেভত অক্সিজেনৰ অভাৱত, হস্পিটেলৰ অভাৱত, বিচনাৰ অভাৱত দেশৰ হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে বুলিও অভিযোগ কৰে ৰিপুণ বৰাই। মহাজোঁটত BPF দল থকা নথকাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ মতে হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন BPF দল এতিয়া মহাজোঁটত আছে। BPF দলে আনুষ্ঠানিকভাৱে এতিয়া মহাজোঁট ত্যাগ কৰা নাই বুলি কয় ৰিপুণ বৰাই। হাগ্ৰামা মহিলাৰীক চৰকাৰে ব্লেকমেইলিং কৰি ভয় ভাবুকিৰে মহাজোঁটৰ পৰা আঁতৰত ৰাখিব বিচাৰিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। বৰাই লগতে কয় যে চৰকাৰে নিয়া CBI লগাই হাগ্ৰামা মহিলাৰীক ব্লেকমেইলিং কৰিছে। গোসাইগাঁও, তামোলপুৰ আৰু মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সাজু হৈছে মহাজোঁট। নিজৰ শৰীৰত মাংস নোহোৱা বিজেপিয়ে অন্যৰ শৰীৰৰ মাংসৰে শকত হ'ব বিচাৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে। বিধায়ক অখিল গগৈৰ লগত আলোচনা কৰি মৰিয়নি সমষ্টিত প্ৰাৰ্থিত্ব দিব মহাজোঁটে। ন্যায় অখিল গগৈৰ ওপৰত অনাহকত এখনৰ পিছত আনখন অভিযোগনামা দাখিল কৰা কাৰ্যক সমালোচনা কৰে ৰিপুণ বৰাই। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঢকুৱাখানাত প্ৰতিবাদ। ৰাজ্যখনৰ সৰ্বশ্ৰেণীৰ নাগৰিকৰ মূৰত মাধমাৰ সদায় ৰাজ্যখনত উদ্ভৱ হোৱা নিত্য ব্যৱহাৰ্য সামগ্ৰী আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিলে ঢকুৱাখানাত। ভাৰতীয় কমিউনিষ্ট পাৰ্টি আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদী ঢকুৱাখানা স্থানীয় সমিতিৰ উদ্যোগত ঢকুৱাখানাত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। বাওদল CPIMৰ ৰাজ্যিক সদস্য গোপাল গগৈ, জিলা সম্পাদক অমীয় কুমাৰ সন্দিকৈ, CPI ঢকুৱাখানা পৰিষদৰ সদস্য গুণ ফুকন, চন্দ্ৰ বৰুৱা আদিৰ নেতৃত্বত দলীয় কৰ্মকৰ্তাসকলে কোভিড নিৰ্দেশনা মানি নিজা কাৰ্যালয়ত সমবেত হয়। ইয়াৰ পাছত দুপৰীয়া 12:20 দলীয় কাৰ্যালয়ৰ পৰা হাতে হাতে প্লে কাৰ্ড, ফেষ্টন লৈ ৰাজপথলৈ ওলাই আহি ৰাজহুৱা খেলপথাৰৰ সন্মুখৰ পৰা পুনৰ দলীয় কাৰ্যালয়লৈ উভতি যায়। ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ আদি সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক, সামগ্ৰীৰ বৰ্ধিত মূল্য হ্ৰাস কৰা, মাৰাত্মক কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতি পৰিয়ালক প্ৰতিমাহে 10 কেজিকৈ চাউল, দাইল, মিঠাতেল আদি অন্যান্য খাদ্য সামগ্ৰী যোগান ধৰক আদি শ্লোগান দি ৰাজপথৰে গৈ দলীয় কাৰ্যালয়ত প্ৰতিবাদৰ সামৰণি মাৰে। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 2জন দুৰ্ধৰ্ষ উগ্ৰপন্থী। ঘটনাস্থলীৰ পৰা উদ্ধাৰ 2টা AK-47 ৰাইফল। নিৰ্দিষ্ট তথ্যৰ ভিত্তিত জম্মু কাশ্মীৰৰ শ্ৰীনগৰ জিলাত নিৰাপত্তাৰক্ষীয়ে মঙলবাৰে নিশা যুটীয়া অভিযানত 2জন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰে। NIAৰ মতে তেওঁলোকে মৃত উগ্ৰপন্থী 2জনৰ পৰা 2টা AK ৰাইফলৰ লগতে আন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। নিৰ্দিষ্ট ইনপুটৰ ওপৰত আধাৰ কৰি পৰিমপৰাৰ মালহৰাত এক যুটীয়া অভিযান চলোৱা হৈছিল। নিশা চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে 2জন সন্ত্ৰাসবাদীক হত্যা কৰে। 2টা AK ৰাইফলছ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয়। আনহাতে ৰাজৌৰীৰ দাদালগাঁৱৰ ওচৰত সহস্ৰ লোকৰ সৈতে হোৱা সংঘৰ্ষত এজন সৈনিক আহত হয়। এই ঘটনাটো নিয়ন্ত্ৰণ ৰেখাৰ পৰা মাত্ৰ কেইকিলোমিটাৰ দূৰত সংঘটিত হৈছিল মঙলবাৰে নিশা। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে মুম্বাইৰ চিকিৎসালয়ত ভৰ্তি জ্যেষ্ঠ অভিনেতা নাছিৰুদ্দিন শ্বাহ। নিউমোনিয়াত আক্ৰান্ত বলিউডৰ প্ৰবীণ অভিনেতাগৰাকী। বলিউডৰ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহ নিউমোনিয়াত আক্ৰান্ত হৈছে। তেওঁক যোৱা 2 দিন ধৰি মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য'ত তেওঁ চিকিৎসাধীন হৈ আছে। তেওঁৰ সৈতে তেওঁৰ পত্নী ৰত্ন পাঠক শ্বাহ আৰু সন্তান চিকিৎসালয়ত আছে। তথ্য অনুসৰি অভিনেতাজন চিকিৎসাৰ পিছত কিছু সুস্থ হৈছে আৰু তেওঁৰ স্বাস্থ্য উন্নত হৈ আছে। তেওঁৰ মেনেজাৰে জনাইছে যে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ প্ৰয়োজন আছিল। এতিয়া তেওঁ চিকিৎসা গ্ৰহণ কৰি আছে। বন্ধুসকল, তাৰপিছৰ খবৰটি হৈছে দিছয়ভেলী সংৰক্ষিত বনাঞ্চলৰ বেদখলকৃত স্থানত অসম আৰক্ষীৰ শিবিৰ স্থাপন। অসমৰ মাটিত নগাই চলাই হোৱা বেদখলৰ বিৰুদ্ধে এইবাৰ তৎপৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। নাগালেণ্ডৰ অবাধ বেদখল যে অসমে সদায় সহ্য নকৰে সেয়া দেখুৱালে অসম চৰকাৰে। অসম নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নিৰ দিছয়ভেলী সংৰক্ষিত বনাঞ্চলৰ 12 নং কম্পাৰ্টমেণ্টৰ বালিজান পাহাৰত নগাই চলোৱা বেদখলৰ বিৰুদ্ধে আজিৰ পৰা অসম আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। বালিজান পাহাৰৰ যি স্থানত যোৱা 27 মেত মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কৰ্মীৰ লগতে সংবাদকৰ্মী
আৰু স্থানীয় ৰাইজৰ লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলীচালনা কৰিছিল। সেই স্থানতে মঙলবাৰে গুলীচালনাৰ এমাহৰ পিছত সশস্ত্ৰ অসম আৰক্ষীৰ শিবিৰ স্থাপন কৰে। শেহতীয়াকৈ যোৱা ২৭ জুন দেওবাৰে আৰক্ষী বেটেলিয়নৰ সহযোগত নিউ সোণোৱালৰ খণ্ড বন বিষয়া নৱজ্যোতি বৰাৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে উক্ত অঞ্চল পৰিদৰ্শন কৰি নগাই অসমৰ মাটিত পুনৰ বেদখল চলোৱাটো প্ৰত্যক্ষ কৰে। বন বিভাগে সমগ্ৰ বিষয়টো প্ৰশাসন আৰু আৰক্ষীক অৱগত কৰে। তাৰে পৰিপ্ৰেক্ষিতত মঙলবাৰে নগাৰ বেদখলৰ বিৰুদ্ধে অসমৰ প্ৰশাসন তৎপৰ হৈ পৰে। জানিব পৰা মতে নগাই বেদখল কৰা স্থানতে অসম আৰক্ষীৰ শিবিৰ স্থাপন কৰাৰ বাবে কালি সিদ্ধান্ত লোৱা হয়। অতি গোপনে এই অভিযান আৰম্ভ কৰাৰ পোষকতা কৰে আৰক্ষী আৰু প্ৰশাসনে। আনহাতে কালিৰ পৰা নিউ সোণোৱাল অঞ্চললৈ আৰক্ষী জোৱান প্ৰেৰণৰ কাম আৰম্ভ হয় আৰু আজি পুৱতি নিশা নিউ সোণোৱাল গাহৰিচোৱা গড়কাপ্তানি পথৰ বালিচান দলঙৰ সমীপৰ পৰা আৰক্ষীৰ যাত্ৰা আৰম্ভ হয়। প্ৰায় 2.5 কিলোমিটাৰ ভিতৰত পাহাৰৰ ওপৰত নগাই বেদখল কৰা স্থানতে অসম আৰক্ষী বেটেলিয়নৰ শিবিৰ স্থাপন কৰে। এই স্থানতে এক বিস্তৃত এলেকা নগাই খেতিৰ বাবে মুকলি কৰি লৈছিল। অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত প্ৰায় 1.5 শতাধিক অসম আৰক্ষী বেটেলিয়নৰ জোৱানে বাংকাৰ সাজি উক্ত স্থানত অৱস্থান লৈছে। তেওঁলোকক সহযোগ কৰিছে ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ লগতে গাঁওৰক্ষী বাহিনী, অৰ্ধসামৰিক বাহিনী আৰু স্থানীয় ৰাইজে। যোৰহাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামী আৰু হিৰণ্য কুমাৰ বৰ্মনৰ লগতে তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া নৱনীতা শৰ্মা, যোৰহাট বন সংমণ্ডলৰ সাংমণ্ডলিক বন প্ৰাধিকাৰী নন্দ কুমাৰ, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অৰুণ কলিতা, সীমান্ত দণ্ডাধীশ ডাক্তৰ বিশ্বজিৎ বৰা প্ৰমুখ্যে প্ৰশাসন, আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত থাকে। মৰিয়নি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিদ্যুৎ দত্তৰ লগতে যোৰহাট জিলাৰ কেইবাখনো থানা আৰু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক তাত মোতায়েন কৰা হয়। মন কৰিবলগীয়া যে ২৭ মেৰ গুলীচালনাৰ ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে এদিনৰ পাছতেই অৰ্থাৎ ২৮ মেত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং গুলীচালনা হোৱা ঠাইত উপস্থিত হৈ ঘটনাৰ বুজ লৈছিল। ঘটনাস্থলীতে নাগালেণ্ডৰ প্ৰশাসনিক বিষয়া আৰু আৰক্ষীৰ বিষয়াসকলক সেই বিষয়টো মীমাংসা নোহোৱালৈকে সেই স্থানত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য নকৰিবলৈ আহ্বান জনাইছিল। কিন্তু অসমৰ শীৰ্ষ আৰক্ষী বিষয়াজনৰ আহ্বানক গুৰুত্ব নিদি বিগত এটা মাহত নগাই অসমৰ মাটিত নতুনকৈ নিৰ্মাণ কাৰ্য চলাই গৈছে। সেইবাবেই আজি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশ মৰ্মে নগাৰ বেদখল ৰোধ কৰাৰ পৰিপ্ৰেক্ষিতত আজি হাতে কামে লাগিল অসম আৰক্ষী আৰু প্ৰশাসন। লক্ষণীয় যে অসমৰ পৰা যোৱা পথটো ভেটি নগাই অন্য এটা পথ বহলকৈ নিৰ্মাণ কৰিছে। নতুনকৈ প্ৰায় 500 মিটাৰ দূৰত্বৰ পথ নাগালেণ্ডে নিৰ্মাণ সম্পূৰ্ণ কৰি পেলাইছে। ইফালে মঙলবাৰে অসম আৰক্ষীৰ বিশাল দল উক্ত স্থানত উপস্থিত হোৱাৰ পিছত পিছ হুহুকিবলৈ বাধ্য হয় নগাৰ অবাধ আগ্ৰাসনৰ বিৰুদ্ধে অসম চৰকাৰে এইদৰে ফেপেৰি পতাৰ বাবে এতিয়া হলঠেকত পৰিছে নাগালেণ্ড চৰকাৰ। শিবিৰ স্থাপনৰ কিছু সময়ৰ পিছত নাগালেণ্ডৰ এজন সীমান্ত দণ্ডাধীশ আৰু মাংকংলেম্বা মহকুমা আৰক্ষী বিষয়াৰ লগতে 2জনমান স্থানীয় নগা বিষয়া অসমৰ শিবিৰৰ সমীপলৈ আহি অসমৰ প্ৰশাসন, আৰক্ষী আৰু বন বিভাগৰ লোকৰ সৈতে আলোচনা কৰি শিবিৰটো উঠাই নিবলৈ অনুৰোধ জনায়। কিন্তু অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী অসমৰ মাটিতহে শিবিৰ স্থাপন কৰা বুলি উল্লেখ কৰি অসমে শিবিৰ প্ৰত্যাহাৰ কৰিবলৈ অমান্তি হয়। নাগালেণ্ডৰ প্ৰশাসন আৰু আৰক্ষীৰ দলটোৱে সমগ্ৰ বিষয়টো নাগালেণ্ডৰ ঊৰ্ধ্বতন মহলক অৱগত কৰিব বুলি জানিবলৈ দিয়ে। ইফালে এই সন্দৰ্ভত সীমান্ত দণ্ডাধীশ ডাক্তৰ বিশ্বজিৎ বৰাই জানিবলৈ দিয়া মতে যি ঠাইত অসম আৰক্ষীৰ শিবিৰ স্থাপন কৰা হৈছে সেই ঠাইডোখৰলৈকে অসমে কোনো কাৰণতে মাটি নাগালেণ্ডক এৰি নিদিয়ে। উক্ত স্থানৰ পৰা বহু দূৰত্ব অসম নাগালেণ্ডৰ প্ৰকৃত সীমা আছে যদিও পৰ্যায়ক্ৰমে সেইসমূহৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে অসম চৰকাৰৰ এনে পদক্ষেপক সাহসী আৰু ইতিবাচক আখ্যা দি অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই এই কাৰ্যৰ শলাগ লৈছে। শেহতীয়াকৈ আজি সন্ধিয়া যোৰহাট আৱৰ্ত ভৱনত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এই সম্পৰ্কত আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে। ইফালে ঘটনাস্থলীৰ নাতিদূৰত অৱস্থিত ভিকট নগাবস্তিত নাগালেণ্ড আৰক্ষীৰ সহস্ৰজন মোতায়েন কৰা বুলি জানিব পৰা গৈছে। ফলত সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।